হেল্ল' এভৰিৱান, মই এতিয়া যিখন ব্ৰিজৰ ওপৰেদি গৈ আছোঁ ঠিক ইণ্ডিয়া আৰু নেপাল বৰ্ডাৰৰ মাজত আছোঁ। মোৰ সন্মুখৰখিনি হ'ল ইণ্ডিয়া আৰু পিছৰখিনি মই দেখাই আছোঁ, আপোনালোকে দেখি আছে। মোৰ যিটো বেকআউট পিছপিনে যিটো দেখাই আছে এইটো নেপাল আৰু ফ্ৰণ্ট চাইড যিটো মই দেখালোঁ সেইটো হ'ল ইণ্ডিয়া। মই এতিয়া বৰ্ডাৰৰ একদম মিডিলত আছোঁ। এই নদীখনেই হ'ল ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰ। মই ইতিমধ্যে নেপাল ক্ৰছ কৰি ইণ্ডিয়াত মই খোজ দিছোঁ, মানে ব্ৰিজখনৰ আধাখিনি মই পাৰ হৈ আহিছোঁ। চ' গতিকে মই আপোনালোকক দেখাইছোঁ কি ধুনীয়া দৃশ্য। দুয়ো ছাইডত যিখিনি মোৰ পিছপিনে মুখ হৈ আছে পিলপিলি, সেইখিনি হ'ল নেপাল যোৱা, আৰু যিখিনি মোৰ সন্মুখৰ পিনে মুখ হৈ আছে বা গৈ আছে সেইটো ইণ্ডিয়াত গৈ আছে। এনেকুৱাই আপুনি যদি আহে এই আধাখিনিত আহি পিলপিলি আপোনাক নমাই দিব, আপুনি আকৌ নতুন বেলেগ পিলপিলি লৈ মানে নেপালত সোমাব লাগিব। এনেকুৱা এটা দৃশ্য। তো যিয়ে নহওক, হেভ এ গ্ৰেট ডে।